কলগাছিয়াৰ জয়পুৰ গাঁৱত হাদিৰাচকী বিজেপি মণ্ডলৰ সভাপতি মিনহাজউদ্দিনৰ সংবাদমেল। মিনহাজউদ্দিনৰ বিৰুদ্ধে বিভিন্ন সংবাদ মাধ্যমত চৰকাৰী আঁচনি দিয়াৰ নামত ধন লোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। সংবাদমেলৰ জৰিয়তে মিনহাজউদ্দিনৰ লগতে গাঁওখনৰ ৰাইজে সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি অভিযোগ খণ্ডন কৰে। যোৱাকালি মোৰ নামত এটা নিউজ ওলাইছে, একদম মিছা ভিত্তিহীন নিউজ। প্ৰতিশোধৰ বাবে এইসকল মানুহে কি কৰিলে, তেওঁৰ নামত এটা ভুৱা নিউজ কৰিলে যে তেওঁ ৰাইজৰ পৰা টকা পইচা লয়। এইটো আমি জানামতে মিছা। উল্লেখ্য যে জয়পুৰ গাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ, অৰুণোদয় আঁচনি আৰু অনাময় আঁচনি দিয়াৰ নামত হাদিৰাচকী বিজেপি মণ্ডলৰ সভাপতি মিনহাজউদ্দিনে বহু লোকৰ পৰা ধন লোৱা বুলি ৰাইজে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। পিছে উক্ত বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হোৱাত আজি মিনহাজউদ্দিনে এক সংবাদমেলৰ আয়োজন কৰি সম্পূৰ্ণ অভিযোগ নচ্ছেদ কৰে। তেওঁ কয় যে যেতিয়াৰ পৰা বিজেপি কৰি আছো তেতিয়াৰ পৰা একাংশ লোকে বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰি আছে। মই তাৰমানে হাদিৰাচকী মণ্ডলৰ সভাপতি ভাৰতীয় জনতা পাৰ্টিৰ। মই যেতিয়ালৈকে আমি দল কৰি আছোঁ, এটা আমাৰ 100% মাইনৰিটি মানুহ আমি দল কৰি আছোঁ, তেতিয়াৰ পৰা কিছুমান মানুহ মোক তাৰমানে ব্লেকমেইলিং কৰি আছে, কিবা হাৰাশাস্তি কৰি আছে। ডিচেম্বৰ মাহৰ 30 তাৰিখে মিনহাজউদ্দিনৰ ঘৰত কোনো পুৰুষ মানুহ নথকাৰ সুযোগ লৈ একাংশ লোকে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি কিছু সামগ্ৰী ভাঙচুৰ কৰে। উক্ত বিষয় সন্দৰ্ভত পিছদিনা মিনহাজউদ্দিনে কাঞ্চু মণ্ডল, শ্বৰিফুল ইছলাম, আছাদুল ইছলাম আৰু বাহাৰুল ইছলামক চিনাক্ত কৰি মইনবৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। তাৰ পিছতে এই চাৰিজনৰ নেতৃত্বত জয়পুৰ গাঁৱত প্ৰায় শতাধিক লোকে মিনহাজউদ্দিনৰ বিৰুদ্ধে সংবাদ মাধ্যমত চৰকাৰী আঁচনি দিয়াৰ নামত ধন লোৱাৰ অভিযোগ তুলি বাতৰি প্ৰচাৰ কৰিছিল। এই ক্ষেত্ৰত হাদিৰাচকী বিজেপি মণ্ডলৰ সভাপতি মিনহাজউদ্দিন আৰু জয়পুৰ গাঁৱৰ ৰাইজে এক সংবাদমেলৰ আয়োজন কৰি ৰাইজে কৰা সম্পূৰ্ণ অভিযোগ সম্পূৰ্ণ মিছা, ভিত্তিহীন আৰু পৰিকল্পিত বুলি খণ্ডন কৰে। আমি তাৰমানে আজি স্পষ্টীকৰণ দি আছোঁ। মই তাৰমানে হাদিৰাচকী মণ্ডলৰ সভাপতি ভাৰতীয় জনতা পাৰ্টিৰ। মই যেতিয়ালৈকে আমি দল কৰি আছোঁ, এটা আমাৰ 100% মাইনৰিটি মানুহ আমি দল কৰি আছোঁ, তেতিয়াৰ পৰা কিছুমান মানুহ মোক তাৰমানে ব্লেকমেইলিং কৰি আছে, কিবা হাৰাশাস্তি কৰি আছে। ইয়াৰ মাজতো মই আছোঁ, দল চল কৰি আছোঁ, ঠিকেই আছে। যোৱা 30 তাৰিখত আমাৰ ঘৰত তাৰমানে মই ঘৰত নাছিলোঁ, মই আৰু মোৰ ভাই ঘৰত মানে গোটেইখালি আমাৰ মহিলা মানুহবিলাক ঘৰত আছিল। মই ঘৰত নাথাকাৰ সুযোগত কিছুমান মানুহ ঘৰত আহি মানে হুলস্থুল পৰিৱেশ কিয়ৰ কাৰণে কৰিছে মই নাজানো। ঘৰত হুলস্থুল কৰিছে, কিছুমান ভাঙচুৰ কৰিছে। পিছত মোক ফোন মাৰিলে ঘৰৰ পৰা কিছুমান মানুহ আহি ঘৰত হুলস্থুল কৰি আছে, কি হৈছে নাজানো। হুলস্থুল কৰাৰ পিছত তেতিয়া মানে কণ্ডিশ্যনটো মানে বহুত ভয়ানক কৰিল, ঘৰত ভাঙচুৰ কৰি আছে, মানে মহিলা মানুহৰ ওপৰত মানে হাৰাশাস্তি কৰি আছে। তেতিয়া মই মানে থানাত ফোন কৰিলোঁ। থানাৰ পৰা আহি আমাৰ যিটো মানে ঘৰৰ যিটো পৰিৱেশ সেইটো থামাই দিছিল। থামাই দিয়াৰ পিছত মই তাৰমানে পিছদিনা যিবিলাক মানুহ আছিল, মই গোটেই চিনি নাপাওঁ, 4জন মানুহ তাৰমানে মই আমাৰ ঘৰৰ পৰা চিনি পাইছে। আৰু 4জন মানুহে মানে বেছি উত্তেজনা কৰিছে, ঘৰত সোমাইছিল, ঘৰত সোমাই যায় ভাঙচুৰ কৰিছে। আৰু সেইবিলাক মানুহৰ নামত তাৰমানে 4জনৰ মই এজাহাৰ দিছিলোঁ মনগুৰি থানাত। আমাৰ এজাহাৰ দিয়াৰ পিছত সিহঁতে মানে এজাহাৰ দিয়াৰ পিছত আৰু মানে এটাই ধৰিছে যে এজাহাৰ আমাৰ নামত কেছ কৰিছে। সেইটো লৈ যোৱাকালি মোৰ নামত এটা নিউজ ওলাইছে, একদম মিছা ভিত্তিহীন নিউজবিলাক ওলাইছে। মই তাৰমানে কাৰোবাৰ পইচা লৈছোঁ, অৰুণোদয়, এইবিলাক নিউজ বনাইছে। কিন্তু এইটো একদম মিছা কথা, কোনো প্ৰমাণ নাই, প্ৰুফ নাই। এইটো মানে মোৰ ঘৰত যিখিনি ঘটনা হ'ল 30 তাৰিখে মই কেছ কৰিলোঁ, সেইটো লৈ মোক মানে মিছা এটা অপবাদ দিলে, ভুল তথ্য দিছে, গোটেই ভুল তথ্য, কোনো প্ৰুফ নাই। মই যে কাৰোবাৰ পইচা লৈছোঁ এইবিলাক যে কৈছে, কোনো প্ৰুফ নাই, মিছা ভুল তথ্য, মিছা একদম। আৰু এইটো মই এজাহাৰ দিছোঁ অলৰেডি মনগুৰি থানাত। চাওক, মই মনগুৰি থানাত 30 তাৰিখত এজাহাৰ দিছোঁ। আৰু এই মানুহবিলাক হ'ল, এটা আছে কাঞ্চু মণ্ডল, এটা আছে শ্বৰিফুল ইছলাম, আৰু এটা আছে আছাদুল ইছলাম, আৰু এটা আছে বাহাৰুল ইছলাম। এই 4জন মানুহ ঘৰত আহি মানে উত্তেজনা কৰিছে আৰু মানে ভাঙচুৰ কৰিছে। আৰু এই 4জন মানুহৰ নামত মই এজাহাৰ দিছোঁ। আৰু এই 4জন মানুহেই প্লান কৰি কিছুমান মানুহ মাতি এইবিলাক কৰিছে, একদম মিছা। এইবিলাক মিছা এইবিলাকতো ময়ো কিছুমান মানুহ মানে মাতি ময়ো ক'ব পাৰোঁ, মোৰ পৰা পইচা লৈছোঁ, ময়ো ক'ব পাৰোঁ। সেইবিলাক মুখেৰে কি কথা আছে? মই 50জন মানুহ মাতি দিলে কওঁ যে মোৰ পৰা পইচা লৈছে, এইবিলাক কি হ'ব?
এইবিলাক গোটেইবিলাক ষড়যন্ত্ৰ কৰিছে মোৰ নামত। উদ্দেশ্য মানে মোৰ পৰা যোৱাকালি ৰাতিপুৱা মোৰ ওচৰত মানে কিবা এটা ভাবুকি আহিছিল, সিহঁতক পইচা দিব লাগে, কিহৰ কাৰণে নাজানো। এইটো মানে নাছিৰুদ্দিন আছে, নাছিৰুদ্দিনে ভাবুকি দিছিল, আৰু কিছুমান মানে আহিছে মানে এইবিলাক মানে গোটেই মই এইটো নকওঁ, কিছুমান গভৰ্ণৰত থাকে, মোক মানে ভাবুকি দি আছে, মই মানে বিজেপি সভাপতি অমুক তমুক এইধৰণে ভাবুকি দি থাকে। ইয়াতে যদি থাকোঁ বিজেপি কৰিব বাদ দিব লাগিব, একদম এইটো মানে স্পষ্ট কৈছে। মই যদি ইয়াতে থাকোঁ, সব মানুহ নহয়, কিছুমান মানুহ ইয়াতে যদি মই ঘৰ বাৰী ইয়াতে যদি কৰি মই বসবাস কৰোঁ, তেনেহ'লে বিজেপি বাদ দিব লাগিব। আপুনি কি কৈ দিলে? মই মানে কৈছোঁ যে মই বিজেপি কৰোঁ, মই মানে যি কৰে কৰবাৰ। গতিকে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু আমাৰ অসমৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক আৰু আমাৰ জিলা সভাপতি মহেন্দ্ৰ দাস ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, এনেকুৱা যদি কৰে, আমাৰ 100% মাইনৰিটি এলেকাতে এনেকুৱা যদি মানুহে কৰে, কিছুমান মানুহ তাৰমানে, আমি কেনেকৈ দল কৰিম, কেনেকৈ থাকিম আমি? এনেকুৱাতো মই থাকিব নোৱাৰোঁ ইয়াতে। যদি আমি বিজেপিৰ মণ্ডল সভাপতি হৈ এনেকুৱা হাৰাশাস্তি পাই আছোঁ, যদি আমাক দলৰ পৰা সঁহাৰি নিদিয়ে, তেনেহ'লে আমি কি কৰিম? এতিয়া মানে মই বিচাৰি আছোঁ, আজি মই মণ্ডল সভাপতি মোৰ ঘৰত যেনেকুৱা কৰিছে, সাধাৰণ মানুহৰ ঘৰত যায় কি কৰিব? সেইটো আপোনালোকক মই কৈ আছোঁ নিউজৰ যোগে, যে মই বিজেপিৰ মণ্ডল সভাপতি থাকালৈকে মোৰ ঘৰত এনেকুৱা কিছুমান মানুহ আহি কৰি আছে, ভাঙচুৰ কৰি আছে, তেনেহ'লে সাধাৰণ ৰাইজৰ ঘৰত যায় কি কৰিব পাৰে? সেইটো আপোনালোকে চাওক, বিচাৰ কৰক। গতিকে এইটো মই একদম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আমাৰ ষ্টেট সভাপতি ডাঙৰীয়াক, ডিষ্ট্ৰিক্ট সভাপতি ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, এইটো যাতে বিহিত ব্যৱস্থা লয়, এইটো মোৰ অনুৰোধ থাকিল। আৰু অনুগত দিনে যাতে এইবিলাক মানুহে কাৰোবাৰ ঘৰত যায়, কাৰোবাৰ লগত এনেকুৱা যাতে দুৰ্ব্যৱহাৰ নকৰে, এইটো মোৰ আহ্বান। এই যে মিনহাজ মানে এই সভাপতি, এই যে কালি যে একটা আন্দোলন হল মোর বাজারত, কিছুবিলাক চ্যাংরাগুলি যে তার নিউজটা করেছে একটু ভুয়া নিউজ। এই যে মোর এই জনগণের যে রাইজের পয়সা লওয়া একও লেওয়া নাই, মই তাতে থাকো, যে একটু খুব মিছা কথা, এটা ভুয়া নিউজ করেছে। এটা মাননীয় মুখ্যমন্ত্রী মই ডাঙরিয়াক কই, এটা উচিত একটা তদন্ত হওয়া লাগে। এই দুর্দিহিনী করা মানুহবিলাক এটা ন্যায় ব্যবস্থা করবার লাগে, যাতে ইয়াতে এইখানি কাম নকৰে। আপুনি ক'লে নিউজ ভুৱা নে অভিযোগ ভুৱা? অভিযোগটো ভুয়া। যেমন এই যে একটা কথা কই আছে যে মিনাস টাকা লইছে বেলেগের পৰা, হ্যাঁ, ধন সম্পত্তি লইছে, এইটো মিছা কথা। মই জানার সাথে একটা টাকা লোৱা নাই। মিছা অবাধ্য কৰি আছে, যে পাব্লিকৰ পৰা পইচা লৈছে, ঘুষ লৈছে, এনেকৈ বহুত কিছু কৈ আছে। কাৰ বিৰুদ্ধে কৈ আছে? সেইটো মিনাছের বিৰুদ্ধে কৈ আছে। তে আমি জানা মানুহ, আমাৰ জয়পুরের মানুহ, আমিও বিজেপির মানুহ, আমার সরকার যদি বিজেপি, আমিও বিজেপি সরকারি করব। আপোনালোকৰ পৰা মিনহাজ নামৰ যিজন সভাপতি আছে বিজেপি, তেওঁ পইচা লয় নেকি? না, একো পয়সা আমার কাছে কোনো কোৱা নাই, আমার পৰা পয়সা লোৱা নাই, কোনো পাব্লিকের পৰা পয়সা লোৱা যে আমি দেখাও নাই। বিভিন্ন আঁচনিৰ নামত পইচা লোৱা বুলি অভিযোগ উঠিছে তেওঁ। এইটো আমি নাজানো, সেইটো আমি শুনা নাই, সেইটো আমাৰ পৰা লোৱা নাই যদি আমি এইটো কেনেকৈ ক'ম? পইচা নলয়। না, পইচা আমাৰ পৰা লোৱা নাই। ৰাইজে যে অভিযোগ কৰিছে, ৰাইজে যিটো অভিযোগ কৰিছে, ৰাইজে সেইটো আমি কওঁ মিছা বুলি কৈছে, যে সেইটো হ'ব নালাগছিল। আমাৰ গাঁৱৰ মানুহ, আমাৰ জয়পুৰৰ মানুহ, আমি একেলগে থাকি আছোঁ। এই যে যোৱা 30 তাৰিখত যিটো তেওঁৰ ঘৰত, মিনহাজউদ্দিনৰ ঘৰত যিটো ৰাজধানী হ'ল, সেই ৰাজধানীত প্ৰতিশোধৰ বাবে এইসকল মানুহে কি কৰিলে, তেওঁৰ নামত এটা ভুৱা নিউজ কৰিলে, যে তেওঁ ৰাইজৰ পৰা টকা পইচা লয়। এইটো আমি জানামতে মিছা। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক, জিলা সভাপতি মহোদয়ক, ৰাজ্যিক সভাপতি মহোদয়ক অনুৰোধ জনাওঁ যে এই মাইনৰিটি এলেকাত মিনহাজউদ্দিনে বিজেপি দল কৰি আছে, যাৰ বিনিময় তেওঁক এনেধৰণৰ কৰাপশ্যন কৰি আছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যাতে মিনহাজউদ্দিনৰ ওপৰত অলপ দৃষ্টিগোচৰ কৰে, এইখিনি মোৰ অনুৰোধ। নিউজ ডেস্ক রিপোর্ট এনি লাইভ। খবৰ মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।